হেল্ল' বন্ধু বান্ধৱীসকল, এয়া আজি দেখিছেনে ছোৱালীকেইজনীয়ে ফুচকা খাম বুলি কোৱা কাৰণে আজি ফুচকা বনাবলৈ লৈছোঁ। এয়া আলু বইল কৰি লৈছোঁ আৰু এয়া দেখিছেনে ফুচকা বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এইপিনে দেখিছেনে কেৰাহী পাতি ল'লোঁ, তেল গৰম হৈ গ'ল আৰু এইপিনে ফুচকা বনাবলৈ আৰম্ভ কৰি দিছোঁ। ছোৱালীকেইজনীয়ে খাম বুলি কোৱা কাৰণে ভাবিলোঁ ঘৰতে বজাৰৰ পৰা আনি ফুচকাখিনি খোৱাতকৈ ঘৰতে ধুনীয়াকৈ বনাই দিওঁ আৰু ঘৰতে চবেই খাওঁ, সেইবাবে বনালোঁ ধুনীয়াকৈ। এয়া মই ধুনীয়াকৈ ফুচকা বনাই আছোঁ। ফুচকাকেইটা বৰ বেছি ডাঙৰকৈ ফুলা নাই আৰু দেখিছেনে এইপিনে মোৰ ফুচকা বনাই ৰেডি হৈ গ'ল। তাৰপাছত এইপিনে মানুহজনে টেঙা পানী বনালে আৰু এইপিনে আলু পিটিকি আছে মানুহজনে আৰু এইপিনে ছোৱালীজনীয়ে ফুচকা খাবলৈ আৰম্ভ কৰি দিছে। ভিডিঅ'টি যদি ভাল লাগে লাইক কৰিব দেই আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইপিনে আমি ধুনীয়াকৈ ফুচকা খাবলৈ আৰম্ভ কৰি দিছোঁ। ছোৱালীজনীয়ে খাইছে, সুধিছোঁ কেনেকুৱা লাগিছে। আৰু এয়া দেখিছেনে এইপিনে মই খাবলৈ আৰম্ভ কৰি দিছোঁ। আজিলৈ বাই বাই।